এটা মূল কথা যে কলিয়াবৰ তিনিআলিৰ পৰা আপোনাৰ নুমলীগড়লৈকে যোনটো চাইলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাষ্ট্ৰীয় ঘাইপথটো তেওঁলোকে জখলাবনা চহৰখনক ধ্বংস কৰি হত্যা কৰি কলিয়াবৰক হত্যা কৰি কলিয়াবৰ মানুহক আতংকত পেলাই বিপদত পেলাই তেওঁলোকে কলিয়াবৰৰ পৰা বাইপাছ কৰি নিবলৈ চিন্তা চৰ্চা কৰিছে। গতিকে আজি যোৱা ৩টা বৰ্ষই আমি ইয়াক প্ৰতিবাদ কৰি আহিছোঁ, ইয়াক আমি দাবী জনাইছোঁ যে কলিয়াবৰৰ পৰা নুমলীগড়লৈকে যোনটো চাইলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ হ'ব, এইটো জখলাবনা চহৰৰ মাজেদি হ'ব লাগিব। ইতিমধ্যে আমি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক যোৱা বৰ্ষও আমি লগ কৰিছোঁ, এই বৰ্ষও গৈ আমি তেখেতক লগ কৰিছোঁ আৰু কলিয়াবৰৰ বিধায়কগৰাকী আমাৰ লগত আছে, আমাক আশ্বাস প্ৰদান কৰিছে। যোৱা ৩টা বৰ্ষ আমাৰ লগত তেওঁলোক আছে আৰু আমাক সহযোগিতা কৰিছে। গতিকে এই সময়তে এই কলিয়াবৰ ৰাজচক্ৰ বিষয়াৰ কিছু বিষয়াই গৈ পিনে তেওঁলোকে জৰীপৰ কাম আৰম্ভ কৰিছে। ইয়াক আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। যিটো বিষয়ত আমাৰ প্ৰতিবাদ হৈ আছে, যিটো বিষয়ত আমি PIL দাখিল কৰিছোঁ, যিটো সময়ত আমি তেওঁলোকে আলোচনা কৰি আছে, সেই সময়ত তেওঁলোকে কিহৰ কাৰণে জৰীপ কৰিছে, কাক সন্তুষ্ট কৰিবলৈ এইবিলাক কাম কৰিছে, ইয়াক আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। ইয়াৰ যদি স্থিতি স্পষ্ট নকৰে আজি এই ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় আজি তলা মাৰি দিয়া হ'ব আৰু কোনো কাৰণতে এই কথা মানি লোৱা নহ'ব। মোৰ প্ৰথম প্ৰতিক্ৰিয়া হ'ল কাজিৰঙা কলিয়াবৰবাসীৰ কাৰণে অভিশাপ, আশীৰ্বাদ নহয়। কাজিৰঙা আচলতে আশীৰ্বাদ হ'ব লাগিছিল, কিন্তু কলিয়াবৰবাসীৰ কাৰণে কাজিৰঙা আজিৰ তাৰিখত অভিশাপ। কিয়নো কাজিৰঙাৰ পৰা ওলাই অহা বন্য জীৱ জন্তুৱে কলিয়াবৰবাসীৰ ভীষণ ক্ষতি কৰিছে। কলিয়াবৰত খেতি বুলিবলৈ এতিয়া প্ৰায় নাইকিয়াই হৈছে, ধান খেতি মানুহে বাদ দিয়াৰ নিচিনা। যি ভঁৰাল আছে, ভঁৰাল ঘৰ ভাঙি হাতীয়ে শেষ কৰিলে। তদুপৰি সিদিনা ৰাস্তাৰ কাষত হাতীয়ে মানুহ মাৰি থৈ গৈছে। এতিয়া কথাবিলাক আমি কিবা নিজক বুৰ্বক যেন লাগে, এইকাৰণেই যেন আমি বহুৱা কিছুমান বহি আছোঁ, বুৰ্বক বেঙা কিছুমান আমি কলিয়াবৰবাসী হিচাপে আছোঁ। চৰকাৰে এনেকুৱা সিদ্ধান্ত লয় আমি যেন হয় বুলি যেন হাত চাপৰি মাৰিব লাগে, তেতিয়া তেওঁলোকে আনন্দ পাব। এতিয়া কথাবিলাক চাওক, যিটো সময়ত মাননীয় মুখ্যমন্ত্ৰীয়ে কলিয়াবৰত কৈ গ'ল যে ফ'ৰলেনৰ সমস্যাটো বিধায়কে বা স্থানীয় আমাৰ কেশৱ মহন্তদেৱে যেনেধৰণৰে ক'ব তেনেধৰণৰে হ'ব। এই কেশৱ মহন্তদেৱে আমাৰ এটা দলক লৈ, দাবী সমিতি এটা দলক লৈ দিল্লীলৈ গ'ল। দিল্লীত জ্যেষ্ঠ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, লগত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু অগপৰ সাংসদ ফণীভূষণ চৌধুৰী, তেখেতসকলৰ লগত কেন্দ্ৰীয় চৰকাৰৰ গড়কাপ্তানি পথ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীদেৱৰ লগত কথা পাতিলে, আলোচনা কৰিলে, বিষয়টো বিবেচনা কৰিম বুলি ক'লে। কোৱাৰ পিছত কি কাৰণে কলিয়াবৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ে গোপনে মণ্ডললৈ জৰীপ কাৰ্য চলাই আছে। অত্যন্ত দুখৰ বিষয়, স্থানীয় দুৰ্ভগীয়া যিসকল খেতিয়ক আছে তেওঁলোকৰ এনেকুৱা সমস্যালৈ ঠেলি দিছে। তেওঁলোকৰ মাটি ধৰক লৈ গ'ল, এইবাৰ যেনিবা 10 লাখ টকা এটা দিলে, কাষত যিবিলাক মানুহে মাটি কিনিছে তেওঁলোকৰ মাটিৰ মূল্য অহা বছৰ হ'ব 1 কোটি, পিছৰ বছৰ হ'ব 10 কোটি। এজন মানুহে 10 লাখ টকা এইবাৰ পাই তেওঁ সন্তুষ্টি লভিলে আৰু বাকী সকল ব্যক্তিয়ে কি হ'ব, চিৰদিনলৈ কান্দি থাকিব লাগিব। গতিকে এনেধৰণৰ যিবিলাক পৰিকল্পনা চৰকাৰে কৰিছে, এই পৰিকল্পনা আমি আচলতে গৰিহণা দিছোঁ। গতিকে আমাৰ দাবী হ'ল কলিয়াবৰ তিনিআলিৰ পৰা কুঁৱৰীতল হাটবৰ জখলাবন্ধাৰ মাজেদি চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হ'বই লাগিব, এইটো ৰাইজৰ দাবী।